মৰিগাঁওবাসী হৈ জুবিন দালৈ ইমানখিনি মৰম আছে যে আজি চাওক জুবিন দাৰ মৃত্যুৰ খবৰটো পাই ৰাজপথত কেনেকৈ ওলাই আহিছে শ শ মানুহ। তাতে জুবিন দাৰ প্ৰতিচ্ছবি লৈ সকলোৱে ধূপ ধূনা লগাই ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছে যেন জুবিন দা সদায় অমৰ হৈ থাকক আমাৰ মাজত। আৰু জুবিন দাৰ অবিহনে আমাৰ কোনো প্ৰগ্ৰামেই ভাল নালাগে। যিহেতু মৰিগাঁও বিশেষ ক'বলৈ গ'লে এয়া মৰিগাঁৱৰ দৃশ্য আপোনালোকলৈ লাইভ মই পঠাই আছোঁ। চাওক আপোনালোকে জুবিন দাৰ শ্ৰদ্ধাঞ্জলি ফেন ক্লাবৰ তৰফৰ পৰা আছু বীৰ লাচিত সেনা সকলোখিনিয়ে ইয়াত সংযোজিত হয়। এনেদৰে তেখেতৰ বিদেশ আত্মাৰ সদগতি কামনা কৰি সকলোৱে ধূপ ধূনা মৰম বন্তি আদি জ্বলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা লৈছে। ময়ো তাতে গৈ জুবিন দা যাতে চিৰযুগমীয়া হৈ থাকক আমাৰ মাজত। অসমীয়া জাতিৰ এটা সত্তা নাইকিয়া হৈ যোৱাৰ পথত, কিন্তু তথাপিও জুবিন দাৰ সৃষ্টিয়ে আমাক সদায় অনুপ্ৰাণিত কৰি ৰাখিব। জয় জুবিন দা, জয় আই অসম।